হেনা হোচাকে কথা ক'লেও ৰাইজক একো দিব নোৱাৰিলেও কিন্তু বিপদৰ সময়ত গৌৰৱ গগৈ গৈ পেলাই বানাক্ৰান্ত লোকসকলৰ ওচৰত খাৰা হৈছেগৈ। তেওঁ একো দিব পৰা নাই মানি লৈছোঁ, কিন্তু তেওঁ বিপদৰ সময়ত গৈ মাত এষাৰ দিছে, তাতকৈ আৰু আমাক একো নালাগে। এইবাৰ যি নেকি উজনি অসমত মানে নাম 1 নম্বৰত হৈছে এইটো বানপানী। অত বছৰৰ পৰা বোলে তাত মানুহ বুঢ়া হৈ মৰি গৈছেগৈ, তেওঁলোকৰ দিনতো বোলে তেনেকুৱা বানপানী হোৱা দেখা নাই। কিন্তু এইবাৰ মানে আচৰিত কৰি কি হৈছে, বানপানী হৈছে। আৰু দেখিছেই মানে গৰু ছাগলী যেনেকুৱা মৃত্যু হৈছে, মানুহো তাত তেনেকুৱা ধৰণৰ মৃত্যু হৈছে। একেবাৰে মানে কি বুলি ক'ব আৰু অন্তৰ একদম মানে জ্বলি যায়গৈ। জ্বলি যায় মানে সেইটো আৰু একে জহি খহি যায় বুলি কয় যে, সেইটোহে কথা কৈছোঁ দেই। কিন্তু বন্ধু বান্ধৱীসকল, ইয়াতে এটা কথা কওঁ, গৌৰৱ গগৈ য'ৰ পৰা নেকি হাৰিছিলে যোৰহাট, সেই যোৰহাট সমষ্টিটোতো আপোনালোকে দেখিছেই। কিন্তু সেই যোৰহাটত যিসকলে ভোটদান কৰিছিলে এজন জনপ্ৰতিনিধি, মানে তেওঁ কি হ'ব, গৌৰৱ গগৈ নাথাকে। গৌৰৱ গগৈ ইয়াত নাথাকে যেতিয়া গৌৰৱ গগৈক কিয় ভোট দিব, নহয় জানো? তেওঁলোকৰ কি কৰিছে, তেওঁলোকৰ তাৰে বিধায়ক মানে সেইজনক কি কৰিছে, ভোট দিছে আৰু ভোট দি জয়যুক্ত কৰিছে। কাৰণ তেওঁলোকে বিপদৰ সময়ত চাব, হয়নে নহয়? কিন্তু সেইজন ইমান বিপদৰ সময়তো এতিয়ালৈকে কিন্তু নাই। আৰু তেওঁ কোৱা শুনিছোঁ আমেৰিকাত আছে বোলে। একদম বিদেশৰ পৰা তেওঁ কি কৰিছে, ফেচবুকত একদম ধুনীয়া ধুনীয়া চুট্ৰাই মাৰি পেলাই ফেচবুকত ফটো দিছে। আৰু তেতিয়া কি হৈছে, যেতিয়া নেকি মেডিয়াসকল গৈছে তাত, আৰু দিনে নিশাই মেডিয়াসকলে কাম কৰি আছে, আপোনালোকে দেখিছে। তাত গৈছে যেতিয়া মানে হেৰি লৈছে আৰু সাক্ষাৎকাৰ লৈছে আৰু মানুহবিলাকৰ মানে বানাক্ৰান্ত লোকসকলৰ, তেতিয়া সোধোঁতে তেওঁলোকে নিজৰ মনৰ ক্ষোভ উজাৰি পেলাই সেই কথাখিনি কৈছে। এতিয়া কওকচোন, আপোনালোকে বাৰু ঠিকেই আছে, লোকেলক ভোট দিছিলে, চালানীক ভোট নিদিছিলে। গৌৰৱ গগৈ কিন্তু ঘৰ তাতেই আছিলে, নহয় জানো? কিন্তু গৌৰৱ গগৈ কৰ্মসূত্ৰে থাকে বেলেগত। আৰু সেইকাৰণে আপোনালোকে কি কৰিলে, মানে আপোনালোকৰ যি মনৰ পৰা নিৰ্বাচন কৰিলে, তেওঁলোকক কি কৰিলে মানে হেৰি কৰিলে, হিতেন্দ্ৰ নাথ গোস্বামীক দিলে আৰু গৌৰৱ গগৈক দি দিলে। কাৰণ গৌৰৱ গগৈ চালানী, হয়নে নহয়? আপোনালোকৰ মতে চালানী। কিন্তু যিয়ে নহওক কিয়, কোনো কালে বৰষুণ বোকা পানী নগচকা ব্যক্তি হ'লেও তেওঁ কিন্তু গৈ পেলাই যিয়ে নহওক কিয়, XYZ যিয়ে নহওক কিয়, তেওঁ তাত গৈ পেলাই উপস্থিত হৈছে আৰু সকলোৰে মাজত গৈ পেলাই মত বিনিময় কৰিছে। আৰু যি নেকি নাজিৰাত 4জন একে ঘৰৰে 4জন ঢুকাইছিলে আৰু তেওঁলোকৰ ঘৰতো গৈ পেলাই তেওঁ মানে কথোপকথন হৈছে। কিন্তু সেই হিতেন্দ্ৰ নাথ গোস্বামী ক'ত গ'ল? তেওঁতো বিদেশতহে আছে। এতিয়া আপোনালোকৰ বাৰু লাজ লগা নাইনে? এতিয়া মিডিয়াৰ আগত সেইবিলাক বাইক দিবলৈ আপোনালোকৰ লাজ লগা নাইনে? গতিকে বন্ধু বান্ধৱীসকল, যদি বিবেক ভোট দিলে হয়, তেন্তে হ'লে কিন্তু আপোনালোকে গৌৰৱ গগৈকে দিলে হয়। আৰু বিবেক ভোট আপোনালোকে দিয়াই নাই। আপোনালোকৰ ওচৰত কিয় থাকিব? জানে তেওঁলোকে টকা খৰচ কৰি পেলাই আপোনালোকৰ পৰা ভোটটো আদায় কৰিছে। গতিকে বিপদৰ সময়ত আপোনালোকৰ ওচৰত থকা কোনো প্ৰশ্নই নুঠে, কাৰণ আপোনালোকে টকা লৈহে ভোটটো দিছে। আৰু কিবা ক'ব লাগিব? গতিকে বন্ধু বান্ধৱীসকল, এইখিনি সময়তে মানে অকণমান হ'লেও মনটো ভাল লাগিছে। কিয় জানেনে? যিসকল বানাক্ৰান্ত লোক, তেওঁলোকৰ ওচৰলৈ সকলো যিমান যি পাৰে, কিছুমানে পাৰিছে। এতিয়া ময়ে ধৰক, মই যাব পৰা নাই, কিন্তু কিবা এটাতো সহায় হেৰি হৈছে, নহয় জানো? সিমানে কৈছোঁ আৰু বেছিকৈ নকওঁ। কিন্তু কি হৈছে, সকলো আগবাঢ়ি গৈছে, যোনে যি পাইছে তাকে দিছে আৰু তেনেধৰণে গৈ পেলাই তাত মানে সহায় কৰিছেগৈ। সেইটো একদম বহুত ভাল কথা, বহুত 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 ভাল কথা। আৰু যিহেতু আজি বতৰটো দাঙিছে, আমাৰ এইটো চাইডে দাঙিছে, আপোনালোকৰ ফালে কেনেকুৱা নাজানো, কিন্তু নিউজবিলাকত গম পাইছোঁ হেৰি হৈছে। আৰু যেতিয়াই সঁচা কথা কৈছোঁ, যেতিয়াই আমাৰ এইফালেও যদি বতৰটো ডাৱৰ হয় নহয়, তেতিয়া মোৰ মানে একদম চিৰিংকৈ মাৰে, ইছ ৰাম, আপাৰ আছামৰ চাইডে চাগে আকৌ পানী হৈ যাব তেনেকুৱা। কাৰণ আমাৰ তাতো আগতে পানী উঠিছিলে। ইয়াত কথা নহয় দেই, মই যেতিয়া গাঁৱত আছিলোঁ তাত আমি গম পাওঁ কেনেকুৱা ধৰণৰ হয়। কিন্তু এতিয়া আপাৰ আছামত যেনেকুৱা পানী হৈছিলে তেনেকুৱা নহয়, কিন্তু বিচনাত শুই কৰি থাকিব পৰা আৰু তেনেকুৱা। গতিকে বন্ধু বান্ধৱীসকল, আজি যোৰহাটবাসীয়ে যি ধৰণে মিডিয়াৰ আগত বাইক দিছে, সঁচাকৈয়ে মোৰ হাঁহি উঠিছে। কিয় হাঁহি উঠিছে জানে? মোৰ কিন্তু দুখ লাগিছে, সেইবিলাক মানুহলৈ দুখ লাগিছে। কিন্তু তেওঁলোকৰ ওচৰত যে হিতেন্দ্ৰ নাথ গোস্বামী থকা নাই, সেই কথাটো তেওঁলোকে যেনেধৰণে কৈছে, সেইটো কাৰণেহে কিন্তু মোৰ হাঁহি উঠিছে। এজন বিধায়ক হেৰাল,
উজনিৰ পৰা হঠাৎ অন্তৰ্ধান এগৰাকী জনপ্ৰতিনিধি। বানাক্ৰান্ত উদ্ধাৰ অভিযানত ব্যস্ত সকলো, কি শাসক কি বিৰোধী। আনকি বানাক্ৰান্তৰ কাষত থিয় দিছে স্বয়ং মুখ্যমন্ত্ৰীও। তথাপি কিন্তু এখেতৰ ছাঁটোকে দেখিবলৈ নাই সমষ্টিত। ইপিনে মহাপ্ৰলয়ত কক বকাইছে সমষ্টিবাসী। দৃশ্যসমূহ দেখি ধৰিব পাৰিছে নিশ্চয়। আমি ক'ব খুজিছোঁ সেইজন জনপ্ৰতিনিধিৰ কথা, যিজন জনপ্ৰতিনিধিক বহুত আশা কৰি বিধানসভালৈ নিৰ্বাচিত কৰি পঠাইছিল সমষ্টিবাসীয়ে। আমি ক'ব খুজিছোঁ যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ বিষয়ে। বিগত বিধানসভা নিৰ্বাচনত ৰাইজে গৌৰৱ গগৈৰ বিৰুদ্ধে সমষ্টিটোৰ পৰা জয়ী কৰি পঠাইছিল এইগৰাকী হিতেন্দ্ৰনাথ গোস্বামীক। অথচ সমষ্টিবাসীৰ দুৰ্যোগৰ সময়তে এষাৰ মাত দিবলৈও কাষত নাই সমষ্টিটোৰ জনপ্ৰতিনিধিগৰাকীৰ। এই ক্ষোভ আমাৰ নহয়, এই ক্ষোভ সমষ্টিবাসীৰ। যোৰহাটবাসীৰ কাৰণে অতি লজ্জাজনক কথা যে অলপ দিনৰ আগতে যিটো নিৰ্বাচন, সেই নিৰ্বাচনৰ যিজন প্ৰতিনিধিক তেওঁলোকে জিকাই পঠালে, সেই প্ৰতিনিধিজনে আজি বিপদৰ সময়, প্ৰথমটো নিৰ্বাচনৰ পিছত যিটো এটা প্ৰাকৃতিক দুৰ্যোগ যোৰহাটলৈ নামি আহিছে, সেই দুৰ্যোগৰ সময়তে তেখেত অন্তৰ্ধান হৈ আছে। এই বানত ডুব যোৱা অৱস্থাত হিতেন গোস্বামী যদি সৎসাহস আছিল, যদি আছিল তেওঁ আহি থিয় হ'ব লাগিছিল। হিতেন গোস্বামী এইকাৰণেই তেওঁ আহি থিয় হ'ব পৰা নাই। যোৰহাটৰ যি কৃত্ৰিম বান, এই কৃত্ৰিম বানৰ মেইন কাৰণটোৱে হৈছে হিতেন্দ্ৰনাথ গোস্বামী। চাওক, এজন জনপ্ৰতিনিধিক জনসাধাৰণে কেনেকুৱা কাৰণে নিৰ্বাচন কৰে? তেওঁলোকৰ অভাৱ অভিযোগসমূহ তেওঁলোকে যেতিয়া বিপদৰ সময় হ'ব, বিপদৰ সময়ত জনপ্ৰতিনিধিজনক মানে লগত বিচাৰে। কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া, মানুহখিনি হাহাকাৰ পৰিৱেশ, কিন্তু সেই সময়তে আমি দেখা নাপালোঁ এদিনো। বিধায়কগৰাকী কেৱল সমষ্টিতে নহয়, তেওঁ উপস্থিত নাই বিধানসভাতো, যাৰ বাবে বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ এনে কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা বিৰোধীৰ। হয়তো খুব দুৰ্ভাগ্যজনক। শাসকীয় পক্ষ তেখেত বেছিকৈ থাকিব লাগে। আমাৰ MP টো ঘৰে ঘৰে ঘূৰি আছে, কিন্তু বিধায়কজন নথকাটো খুব দুৰ্ভাগ্যজনক। আৰু তেখেতক আহ্বান জনাইছোঁ যে এইখিনি সময়ত ৰাইজৰ কাষত থাকক। ৰাইজৰ এই দুৰ্দশাৰ সময়ত যদি নাথাকে কেতিয়া মানুহৰ কাষত থিয় হ'ব? গতিকে আৰু তেখেত চৰকাৰী পক্ষৰ বিধায়ক, গতিকে তেখেতৰ কিছু দায়িত্ব আছে, প্ৰশাসনক তেওঁ নিয়ন্ত্ৰণ কৰিব পাৰে। আজিৰ তাৰিখত চাওক, আজি আমাৰ মাননীয় সভাপতি গৌৰৱদাও তাতে আছে, আমাৰ ইউথ কংগ্ৰেছ NSY চব আছে, যিমানে পাৰিছে চবে তাতে ফাইট কৰি আছে। আমি এছেম্বলিৰ ভিতৰত আমি ফাইট কৰি আছোঁ। যোৰহাটৰ MLA তেওঁ যদি এটলিষ্ট তাত যদি নাথাকে, এটলিষ্ট এছেম্বলিৰ ভিতৰত আহি ফাইট কৰিব লাগে। তেওঁ নাই এছেম্বলিৰ ভিতৰত। আমি ভাবিছিলোঁ, আমি যিহেতু তেওঁক যোৰহাটত দেখা নাই, আমি ভাবিলোঁ চাগে এছেম্বলিত আহিছে, কিন্তু এছেম্বলিতো নাই, যোৰহাটতো নাই, ক'ত গৈছে এইটো আমি এটলিষ্ট ৰাইজে গম পাব লাগে। এটলিষ্ট তেখেত বোধ হয় বিধানসভাতো নাই, হ'ব পাৰে তেওঁৰ পাৰ্চনেল কিবা অতি গুৰুতৰ কিবা সমস্যা হ'ব পাৰে, যদি তেওঁ ইচ্ছাকৃত। ইমানেই নহয়, সমষ্টিবাসীৰ এনে দুৰ্যোগৰ সময়ত সামাজিক মাধ্যম যোগেও একো বাৰ্তা নাই বিধায়কগৰাকীৰ। ইপিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সাংসদ গৌৰৱ গগৈ, বিধায়ক অখিল গগৈ, অন্য মন্ত্ৰী বিধায়কসকলে উদ্ধাৰ অভিযানত দিন ৰাতি একাকাৰ কৰি দিছে বানাক্ৰান্তৰ উদ্ধাৰ অভিযান তথা সহায়ৰ কাৰ্যত। কিন্তু কোনো খা খবৰেই নাই যোৰহাটৰ এইগৰাকী বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ। হ'ব পাৰে ব্যক্তিগত কোনো সমস্যা অথবা বেমাৰ আজাৰ, তথাপি কিন্তু দুৰ্যোগৰ সময়ত সকলোৱে কাষতে বিচাৰে নিজে জয়ী কৰি পঠিওৱা নিজৰ জনপ্ৰতিনিধিজনক। এতিয়া তেওঁলোকৰ মনৰ ক্ষোভবিলাক কেনেকৈ প্ৰকাশ কৰিছে গম পালেনে? আৰু মই কোৱা কথাটো মিছা নেকি? মিছা কথা কেতিয়াও মই নকওঁ দেই। গতিকে বন্ধু বান্ধৱীসকল, কিছুমান মানুহে কৈছে যে পানী শুকাইছে, সেইবুলি কোৱাৰ কাৰণে বাৰু মনটো ভাল লাগিছে। আৰু এনেকৈয়ে বতৰটো দাঙিলেই হয় আৰু ভগৱানে ইমানতে মানে খাম কটাওক যাতে, নহয়নে? আৰু কিছুমান ছবি দেখিছোঁ, গৰুবিলাক যেনেকৈ উপঙি আছে, আপোনালোকে গমেই পায় গৰু মানে সকলো বস্তুৰে দাম কিমান আপোনালোকে গমেই পায়, নহয়নে? আৰু তাতে কোনোবাই এঘৰ মানুহৰ দুটা গৰু মানে এনেকৈ মৰাশত মানে অঁতাই লৈ গৈছে, গোহালিতে মৰিছিলে চাগে। বহুত মানে হৃদয় বিদাৰক কিছুমান ঘটনা সংঘটিত হৈ আছে। গতিকে বন্ধু বান্ধৱীসকল, সেইখিনিয়ে আছিলে মোৰ ক'বলগীয়া। আৰু কি ক'ম, হোৱাটোহে কৈছোঁ নহয় জানো? ভালে ভালে থাকক, ভালে কুশলে থাকক, নিৰাপদে থাকক, সেইটোকে কামনা কৰিছোঁ আৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ।